My dear viewers and learners, welcome, namaskar. Class 3 lesson 3 English কনকলতা ইয়াৰ আগতে পেজ নং 66 লৈকে বুজা হৈছিল। এই পেজত আমি 67 পেজৰ পৰা বুজিবলৈ যত্ন কৰিম। 13a দিছে let's read the following pairs of words। তাৰমানে ইয়াত থকা জোৰ যে শব্দবোৰ আছে শব্দবোৰৰ অৰ্থ আমি পঢ়িব লাগে। টু TWO টু আৰু TWO তাৰপিছত নাইট NIGHT নাইট তাৰপিছত KNIGHT নাইট উচ্চাৰণটো একেই কিন্তু তাৰ অৰ্থ বেলেগ বেলেগ। NIGHT নাইট মানে কি ৰাতি হয় নাই। তাৰপিছত আছে দেয়াৰ THER দেয়াৰ তাৰপিছত THEIR দেয়াৰ THEIR দেয়াৰ মানে তাত THEIR দেয়াৰ মানে তেওঁলোকৰ। ইয়াৰ পিছত আছে দেয়াৰ DWR DER দেয়াৰ প্ৰথমটো দিয়াৰ অৰ্থটো হ'ল DWR ইয়াৰ অৰ্থটো হ'ল হৰিণ না আৰু DER মানে DEAR দেয়াৰ মানে প্ৰিয়। SWC চি মানে দেখা SEAC চি মানে সাগৰ। বি তাৰপিছত BWB মৌমাখি। আকৌ এবাৰ পঢ়ি দিছোঁ টু টু নাইট নাইট দেয়াৰ দেয়াৰ ডিয়াৰ ডিয়াৰ CC BB। বি দিছে চুজ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য ব্ৰেকেটছ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ। তাৰমানে এই ব্ৰেকেটত দুটা দুটা শব্দ দি আছে কোনটো শুদ্ধ হ'ব বাক্যটোত আমি চুজ কৰিব লাগে। প্ৰথমটো আছে আই ৱান্ট ডেছ আছে টু চকলেট। তাৰমানে দুটা চকলেট বিচাৰিছোঁ দুটা অৰ্থটো কি টু তাৰমানে কি হ'ব আই ৱান্ট টু চকলেটছ। দুই নম্বৰটো আছে আই চ এ ডিয়াৰ ডিয়াৰ ইন দ্য জংগল কি দেখিছিলোঁ হৰিণা দেখিছিলোঁ তাৰমানে কি হ'ব আই চ এ ডিয়াৰ DWR ডিয়াৰ ইন দ্য জংগল। তাৰপিছত 3 নম্বৰ আছে ফ্লৰেন্স নাইটিংগেল অলৱেজ কেৰিড এ লেম্প এট নাইট নাইট কোনটো নাইট হ'ব NIGHT নাইট। তাৰপিছত আছে আই ৱান্ট টু ডেছ বি এ নাৰ্ছ ৱেন আই গ্ৰ' আপ। মই যেতিয়া ডাঙৰ হ'ম তেতিয়া মই এতিয়া কি নাৰ্ছ হ'ব বা শুশ্ৰূষাৰ কাৰণে হ'ব বিচাৰোঁ নাৰ্ছ হ'ব বিচাৰোঁ বি হ'ব আই ৱান্ট টু বি এ নাৰ্ছ ৱেন আই গ্ৰ' আপ। 14 দিছে লিচেন এণ্ড ৰিপিট দ্য ফলোয়িং ৱৰ্ডছ। শুনিব কৈছে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰিপিট কৰিবা তোমালোকে ক'বা। হোইষ্ট HOIST হোইষ্ট MOIST মোইষ্ট NOIC নয়েছ VOIC ভয়েছ। তাৰপিছত নাও ৰাইট OI ইন বিটুইন দ্য গিভেন ৱাৰ্ডছ টু মেক এ ৱাৰ্ড ওৱান ইজ ডান ফৰ ইউ। তো জে দিছে দুটা লেটাৰ লিখিব লাগে এন দিছে থাকিব JOIN OI লিখিব গৈছে জয়েন। তাৰপিছত এফ দিছে এল দিছে কি হ'ব FOIN। তাৰপিছত কি হ'ব 3 নম্বৰ বি দিছে এল দিছে কি হ'ব BOIL বয়েল। এতিয়া 4 নম্বৰটো দিছে চি দিছে এল দিছে কি হ'ব COIL কয়েল। তাৰপিছত কি হ'ব SOIL চয়েল মানে মাটি। 15 There are many people who help us and make our daily life easy। সমাজত কিছুমান এনে ব্যক্তি থাকে যিবিলাক আমাৰ কি কৰে সদায় সহায় কৰে। Read about the people and match them with their description। তেনেধৰণৰ ব্যক্তিসকলৰ বিষয়ে পঢ়ি গৈছে আৰু মেচ কৰি গৈছে। মেচ মানে কি মিলাব লাগে। প্ৰথমটো আছে এ পাৰ্চন হু প্ৰটেক্টছ আৱাৰ কাণ্ট্ৰি। যিজন ব্যক্তিয়ে কি কৰে দেশক কি কৰে ৰক্ষা কৰে প্ৰটেক্ট কৰে তেওঁক কি বুলি কোৱা হয় চলজাৰ বুলি কোৱা হয়। চলজাৰ আমাৰ চলজাৰ SOLDIR চলজাৰ সৈনিক। নম্বৰ 2 আছিলে এ পাৰ্চন হু গ্ৰ'জ ক্ৰপছ এণ্ড ভেজিটেবল। যিজন ব্যক্তিয়ে কি কৰে শস্য আৰু শাক পাচলি উৎপাদন কৰে তেওঁক কি বুলি কোৱা হয় খেতিয়ক হয় নাই। তেনে কি হ'ব ফাৰ্মাৰ। এইজন হ'ব ফাৰ্মাৰ FARMER ফাৰ্মাৰ।
নেক্সটটো আছে 3 নম্বৰটো এ পাৰ্চন হু টেক্স কেয়াৰ অফ আৱাৰ টিথ যিজন ব্যক্তি আমাৰ দাঁতৰ কি কৰে চিকিৎসা কৰে বা দাঁতৰ সুৰক্ষা কৰে তেওঁ কি বুলি কোৱা হয় ডেণ্টিষ্ট বুলি কোৱা হয় এইজন ডেণ্টিষ্ট DENTIST ডেণ্টিষ্ট তাৰপিছত 4 নম্বৰত আছে এ পাৰ্চন হু মেক্স ফাৰ্নিচাৰ যিজন ব্যক্তিয়ে ফাৰ্নিচাৰ বনায় যেনে কাঠৰ সামগ্ৰী চেয়াৰ চকী টকী এইবিলাক বনায় তেওঁ কি বুলি কোৱা হয় কাৰ্পেণ্টাৰ কি বুলি কোৱা হয় কাৰ্পেণ্টাৰ এইজন হ'ল কাৰ্পেণ্টাৰ CARPENTER কাৰ্পেণ্টাৰ নেক্সট আছিলে এ পাৰ্চন হু ট্ৰিটছ আছ when we are sick যেতিয়া আমি অসুস্থ হওঁ যেতিয়া আমাক কি কৰে ট্ৰিট কৰে সেৱা আগবঢ়ায় তেওঁ কি বুলি কোৱা হয় ডক্তৰ এইজন হ'ল ডক্তৰ DOCTOR ডক্তৰ আমি বেমাৰ হ'লে কাক দেখাব যাওঁ আমি বেমাৰ হ'লে ডক্তৰৰ ওচৰলৈ যাওঁ হয় নাই ডক্তৰ তেনেহ'লে আমি কি জানিলোঁ কেনেকৈ মিলিব এইটো এ পাৰ্চন হু প্ৰটেক্টছ আৱাৰ কাণ্ট্ৰি soldier a person who grows crops and vegetables farmer a person who takes care of our teeth dentist a person who makes furniture carpenter a person who treats us when we are sick doctor তাৰপিছত 16 নম্বৰ দিছে লেটছ ৰোল প্লে কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা ৰোল প্লে কৰিব পৰা এজনে গ্ৰাণ্ডফাদাৰ হ'বা আনজনে সুৰজিত ল'ৰা এটা হ'বা তাৰ প্ৰথমটো কি দিছে সুৰজিতে কি কৈছে হোৱাট আৰ ইউ ডুইং গ্ৰাণ্ডফাদাৰ কৈছে ককা তুমি কি কৰি আছা হোৱাট আৰ ইউ ডুইং গ্ৰাণ্ডফাদাৰ কৈছে সুৰজিত কাম হিয়াৰ সুৰজিত ইয়ালৈ আহা আই এম ৰিডিং এন অট'বায়োগ্ৰাফি অফ ডক্টৰ APJ আব্দুল কালাম ক'লে সুৰজিত কাম হিয়াৰ সুৰজিত ক'লে তুমি এপিনে আহা আই এম ৰিডিং মই পঢ়ি আছোঁ এন অট'বায়োগ্ৰাফি মানে আত্মজীৱনী অফ ডক্টৰ APJ আব্দুল কালাম তেতিয়া ককাকে ক'লে যে মই ডক্টৰ APJ আব্দুল কালামৰ আত্মজীৱনীখন পঢ়ি আছোঁ অট'বায়োগ্ৰাফি মানে নিজৰ জীৱনী নিজে লিখিলে সেইটো কি গ্ৰন্থটো কি বুলি কোৱা হয় অট'বায়োগ্ৰাফি আত্মজীৱনী তাৰপিছত আকৌ সুৰজিতে কৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক কিতাপখনৰ নাম কি তেতিয়া ককাই কৈছে উইংছ অফ ফায়াৰ ডু ইউ ন' হু ইজ APJ আব্দুল কালাম কৈছে কিতাপখনৰ নাম উইংছ অফ ফায়াৰ অট'বায়োগ্ৰাফিখনৰ নাম আত্মজীৱনীখনৰ নাম তেতিয়া কৈছে ডু ইউ ন' তুমি চিনি পোৱা নে হু ইজ APJ আব্দুল কালাম APJ আব্দুল কালাম কোন আছিলে তুমি জানানে ককাকে সুধিলে তেতিয়া সুৰজিতে ক'লে য়েছ গ্ৰাণ্ডফাদাৰ হয় ককা হি ৱাজ এ চাইণ্টিষ্ট তেওঁ এজন বিজ্ঞানী আছিল এণ্ড ৱাজ অলছ' দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিও হৈছিল Yes, grandfather, he was a scientist and was also the president of India. তেতিয়া আকৌ গ্ৰাণ্ডফাদাৰ কৈছে ভেৰি গুড খুব ভাল হি ইজ অলছ' কল দ্য মিছাইল মেন অফ ইণ্ডিয়া তেওঁক মিছাইল মেন বুলিও কোৱা হৈছিল তেতিয়া সুৰজিতে কৈছে হোৱাট ইজ এ মিছাইল গ্ৰাণ্ডফাদাৰ কৈছিলে ককা মিছাইল মানে কি হোৱাট ইজ এ মিছাইল গ্ৰাণ্ডফাদাৰ তেতিয়া ককাই কৈছে অফক'ৰ্ছ সুৰজিত লেটছ গো টু দ্য লাইব্ৰেৰী টু ন' মোৰ এবাউট মিছাইলছ ব'লা সুৰজিত লাইব্ৰেৰীলৈ যাওঁ আৰু আমি মিছাইলৰ বিষয়ে কিছু কথা জানো কিতাপৰ পৰা অফক'ৰ্ছ অৱশ্যেই সুৰজিত লেটছ গো টু দ্য লাইব্ৰেৰী টু ন' মোৰ এবাউট মিছাইলছ 17 is a complete the conversation between Surajit and his sister ইয়াত কনভাৰচেশ্যনটো কমপ্লিট কৰিব গৈছে কথোপকথনটো সুৰজিত আৰু তাৰ ভনীয়েকে কৈছে তেতিয়া প্ৰথমটো দিছে মালা গ্ৰাণ্ডফাদাৰ টল্ড মি এবাউট এ বুক yesterday তাৰমানে সুৰজিতে তাৰ ভনীয়েক মালা ক'লে ককায়ে টল্ড মানে কৈছিল মোক এবাউট এ বুক yesterday এখন কিতাপৰ বিষয়ে তেতিয়া মালাই সুধিলে হোৱাট ইজ দ্য নেম অফ দ্য বুক কিতাপখনৰ নাম কি তেতিয়া সুৰজিতে ইয়াত কি হ'ব সুৰজিতে কি ক'ব
The name of the book is Wings of Fire. Wings of Fire বুলি ক'ব। কিতাপখনৰ নাম কি? Wings of Fire। তেতিয়া মালাই কি ক'ব? এতিয়া 18 দিছে লিচেন এণ্ড ৰাইট। লিখি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো লিখিবা আৰু শুনিবা। ব্ৰেভ, ডিচেম্বৰ, মাদাৰলেণ্ড, মুভমেণ্ট, ফ্ৰীডম, ফ্লেগ, ষ্টেশ্যন, কাণ্ট্ৰি, পিপুল, হেল্প, ইলনেছ, চলজাৰ। আকৌ একবাৰ কৈ দিছোঁ। ব্ৰেভ, ব্ৰেভ মানে সাহসী। ডিচেম্বৰ, ডিচেম্বৰ মানে ডিচেম্বৰ মাহ। ইংৰাজী বছৰৰ একেবাৰে শেষৰ মাহটোক কি বুলি কয়? ডিচেম্বৰ। মাদাৰলেণ্ড, মাতৃভূমি, মাদাৰলেণ্ড। মুভমেণ্ট, মুভমেণ্ট মানে কি? আন্দোলন। ফ্ৰীডম, স্বাধীনতা, ফ্ৰীডম। ফ্লেগ মানে জাতীয় পতাকা, আমি যে ফ্লেগ, নেশ্যনেল ফ্লেগ কওঁ, ফ্লেগ। ষ্টেশ্যন, কাণ্ট্ৰি মানে দেশ। পিপুল মানে মানুহ। হেল্প সহায় কৰা। ইলনেছ অসুস্থতা। চলজাৰ সৈনিক। ব্ৰেভ, ডিচেম্বৰ, মাদাৰলেণ্ড, মুভমেণ্ট, ফ্ৰীডম, ফ্লেগ, ষ্টেশ্যন, কাণ্ট্ৰি, পিপুল, হেল্প, ইলনেছ, চলজাৰ। 19 নম্বৰলৈ আগবাঢ়িলোঁ। লেটছ চল্ভ দ্য ৱাৰ্ড পাজল। এই ৱাৰ্ড পাজলটো চল্ভ কৰিব গৈছে। প্ৰথমে আমি এইটো লিখিব SOWC। ইয়াত কি হ'ব? স্ন' হ'ব। SNOW, স্ন' হ'ব। SNOW। তাৰপিছত এইপিনে কি হ'ব? তাৰপিছত হ'ব ষ্টাৰ, STAR, ষ্টাৰ। তো এইপিনে মিলি যাব ৱাটাৰ, ষ্টাৰ। তাৰপিছত তলৰটোত কি হ'ব? R দি আছে যে ROP, ৰূপ, ৰছী। তাৰপিছত এইপিনে কি হ'ব? অপেন, এইপিনে হ'ব অপেন, OPEN, অপেন, খোলা। আৰু এইপিনে হ'ব HEN, হেন, অপেন হেন। এইটো কি হ'ব? PROW, প্ৰ', PROW, প্ৰ'। এইটো হ'ব GROW, গ্ৰ'। এইপিনে হ'ব GLOW, গ্ল', GLOW, গ্ল'। ইয়াত হ'ব অভাৰ, OVER, অভাৰ। এটা হ'ব ৰ, RAW, ৰ। ইয়াত হ'ব RED, ৰেড। ইয়াত হ'ব ডিছ, DISH। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবোৰ চাই লোৱা পাজলটো। এইদৰে SNOW, স্ন' হ'ব, ষ্টাৰ, ৰূপ, প্ৰ', অপেন, হেন, গ্ৰ', গ্ল', অভাৰ, ৰ, ৰেড, ডিছ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ।